মোৰ সদায় মুঠ খাই আহে আপুনি? মোৰ মুঠ খোৱা অভ্যাস নাই। হয় মই কেতিয়াবা ৰাতি খাওঁ, সেইটো সত্য। কিন্তু ৰাতিপুৱা মানে চেনটো থাকি যায়, গোন্ধটো থাকি যায়। ফুলটো থাকি যায়। কিন্তু মই ল'ৰা ছোৱালীক মই যিখিনি শিক্ষা দিব লাগে মই দিছোঁ আৰু মই কামৰূপৰ মই যেতিয়া টেট এক্সাম দিওঁ, মই তেতিয়া কামৰূপৰ নাম্বাৰ 4। এতিয়া যে আপোনাৰ মুখৰ গোন্ধ ওলাইছে, যিহেতু মানে কালি ৰাতি খাইছিল, এতিয়া খোৱা নাই? নাই একদম নাই। ৰাতি খাইছিল? কালি খাইছিল? কালি খাইছিল। কালি খোৱা কাৰণে এতিয়া কালি গোন্ধ কালি ওলাইছে? খাইছিলোঁ। কালি কিয় খাইছিলোঁ? কালি মোৰ মোৰ শৰীৰৰ মানে নিচাটো এতিয়াও আছে আৰু মানে কালি ৰাতি বেছিকৈ খাই গ'ল মানে হৈ যাব পাৰে। সেইকাৰণে অলপ নিচাটো আছে আপোনাৰ। আপোনাৰ আপুনি পুৰা নিচাতে আছে। আজি স্কুলত আহিব নালাগিছিল, কিয় আহিলে যে? আপুনি নিচাতে আছে এতিয়া। নিচা লাগি আছে আপোনাৰ, আহিব নালাগিছিল এতিয়া আজি। নাই। নাই, এতিয়াতো আপুনি নিচাত আছে পুৰা। আপুনি আজি কিয় আহিলে? আজি আহিব নালাগিছিল আপুনি। বাগৰিব ওলাইছিল নহয়, মই বাগৰিব ওলোৱা নাই। মোৰ তাৰমানে কি স্কুটিৰ মানে আগৰ চকাৰ প্ৰব্লেম আছে। আপোনাৰ ভিডিঅ' আছে? আগৰ চকতো হ'ব পাৰে মানে আপোনাৰ আগৰ চকতো প্ৰব্লেম আছে? হ'ব পাৰে, আগৰ চকতো প্ৰব্লেম আছে। আপুনি মানে নিচা খাইছে মানে কালি খাইছে? কালি খাইছিলোঁ, এতিয়া গোন্ধটো আছে? গোন্ধটো আছে।